অসমৰ খিলঞ্জীয়া মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত মটক জনগোষ্ঠীৰ 5 সংগঠনৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহাৰ পিছত বিজেপি নেতাধীন চৰকাৰে আজিলৈকে সেই প্ৰতিশ্ৰুতি পালন নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে। ইফালে আজি মটক জনগোষ্ঠীৰ 5 সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীলৈ এখন 12টকীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত মটক জনগোষ্ঠীক জনজাতিকৰণৰ উপৰি মটক জনগোষ্ঠীক পূৰ্ণ স্বায়ত্ত শাসন প্ৰদানেৰে এখন পূৰ্ণাংগ মটক স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা, কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা, হিন্দু আৰু মুছলমান বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত প্ৰৱেশ কৰিব নোৱাৰাকৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা, চৰকাৰৰ নিকায়ত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্ৰাধিকাৰ দিয়া, মটক ৰজা সৰ্বানন্দ সিং দিৱসত ৰাজ্যিক বন্ধ ঘোষণা কৰা আদিৰ উপৰিও আন কেতবোৰ দাবী উল্লেখ কৰিছে স্মাৰকপত্ৰত। অসমৰ আদিমবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠী এসময়ত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াত যি এখন মানে স্বাধীন বেংমৰা সাম্ৰাজ্য আছিল, কিন্তু এই অঞ্চলৰ অধিবাসী হিচাপে আমি আমাৰ যিটো জন্মগত যিটো অধিকাৰ জনজাতিকৰণৰ ক্ষেত্ৰত 1940 চনত আমাৰ সংগঠিত সংগঠন 1940 চনৰ পৰাই আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ যিটো দাবী উত্থাপন কৰি আহিছে, কিন্তু আমি দেখা পাইছোঁ যে আমি আশাবাদী আছিলোঁ যে 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহি বিভিন্ন সভাসমূহৰ অনুষ্ঠিত কৰোঁতে নিৰ্বাচনী সভাসমূহত কৈছিলে যে যদি কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ আহে আমি 3 মাহৰ ভিতৰত অসমত 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত আমি দেখা পালোঁ যে 10টা বছৰ অতিক্ৰম কৰিলে, কিন্তু নৰেন্দ্ৰ মোদী বা পূৰ্বৰ চৰকাৰসমূহৰ কিন্তু চৰিত্ৰৰ মাজত কোনো পাৰ্থক্য নাই। আৰু তেওঁলোকে লজ্জাহীনভাৱে পুনৰ অসমৰ নিৰ্বাচন বা কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচনত কিন্তু যি নিৰ্বাচনী ইস্তাহাৰ হয় সেই ইস্তাহাৰত কিন্তু পুনৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা উল্লেখ কৰিছে। গতিকে আমি ভাবোঁ যে এই অঞ্চলৰ অধিবাসী অসমৰ ভূমিপুত্ৰ হিচাপে মটক জনগোষ্ঠীৰ ৰাইজৰ হাতত বিকল্প নাই। আমি আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিছোঁ আৰু আমাৰ ৰেল ব্লকেট আছে, এয়াৰপৰ্ট ব্লকেট আছে, ইকনমিক ব্লকেট আছে। আমাৰ কথা হ'ল আমি এই অঞ্চলৰ অধিবাসী, ইয়াত আমি জীয়াই থকাৰ অধিকাৰ কাৰণে যদি আজি আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, আমি সাংবিধানিক অধিকাৰৰ কাৰণে আমি আজি সংগ্ৰাম কৰিবলগীয়া হৈছে। তাতকৈ অসমৰ এই অঞ্চলৰ আদিবাসী যি 1826 চনত ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছতো কিন্তু সমগ্ৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ হাতলৈ গৈছিলে, তাৰ পিছতো কিন্তু 1839 খ্ৰীষ্টাব্দলৈকে স্বাধীন যিটো বেংমৰা সাম্ৰাজ্য আছিলে কিন্তু বৰ্তি আছিলে ডিব্ৰুগড় তিনিচুকীয়া যিটো অঞ্চলত। কিন্তু সেই আজি ভূমিপুত্ৰ ৰাইজে কিন্তু মটক ৰাইজে আজি নিজৰ স্ব অধিকাৰৰ কাৰণে আজি সংগ্ৰাম কৰিবলগীয়া হৈছে। তাতকৈ দুখৰ বিষয় একো নাই। গতিকে আমি চৰকাৰলৈ আহ্বান জনাব খুজিছোঁ, দিল্লী দিছপুৰক, যে আপোনালোকে আমাৰ ধৈৰ্য পৰীক্ষা নল'ব। অনাগত দিনত কিন্তু মটক ৰাইজে গণতান্ত্ৰিকভাৱে কিন্তু প্ৰশাসন যন্ত্ৰ স্তব্ধ কৰি দিবলৈ বাধ্য হ'ব। আচলতে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যেতিয়া 2014 চনত তেখেতলোকে গাদী দখল কৰিছিল, 6 মাহৰ ভিতৰত মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিছিল। তেখেতলোকৰ কথা আৰু ফুলজাৰি মৰা কথা এতিয়া ধোঁৱা তেখেতলোকক সকীয়াই দিছোঁ। মটক ঐক্যবদ্ধ হৈ মটক ৰাইজ ওলাই আহিছে। অনতি পলমে যদি তেখেতলোকে মটক জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিব, এইখন চৰকাৰক সন্মান কৰি দিয়া হ'ব অনাগত 26ৰ আগে। আৰু তেখেতলোকৰ কেন্দ্ৰীয় চৰকাৰখনক কামিহাত পৰিছে, বৰ্তমান তেখেতলোকৰ কামিহাত খালি পৰিছে আৰু 26ৰ আগেহে তেখেতলোকৰ কামিহাত সন্মান কৰি ভাঙি দিয়া হ'ব মটক ৰাইজে। তেখেতলোকক সকীয়াই দিছোঁ। সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হোৱাৰ আগতে 6 মাহৰ ভিতৰত মটক জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি কৈ ক'ত গ'ল তেখেতলোকৰ এই প্ৰতিশ্ৰুতি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত গ'ল এতিয়া তেখেতৰ প্ৰতিশ্ৰুতি? সকলো তেখেতলোকৰ প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত উঠিলে। তেখেতলোকক সন্মান কৰি ভাঙি দিয়া হ'ব আৰু এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অতি শীঘ্ৰে
অসমৰ পৰা কামিহাৰ ভাঙি শেষ কৰি দিয়া হ'ব। আজি পুনৰ মটক জনগোষ্ঠীৰ ৰাইজক ৰাজপথলৈ ওলাই আহিবলৈ বিজেপি চৰকাৰখনে বাধ্য কৰিছে, কিয়নো ইলেকশ্যনৰ আগত তেখেতে কথা দিছিলে যে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কথা দিছিলে যে আমাক 6 জনগোষ্ঠীক আমাৰ জনজাতিকৰণ দিম বুলি, আৰু বিশেষ মটক মৰাণখিনিকো তেখেতে অতি শীঘ্ৰে জনজাতিকৰণ দিম বুলি কৈছিলে, কিন্তু তেখেতে মিছা কথা কৈ আমাক ঠগিলে। আজি মটক জনগোষ্ঠী লগতে 5টা মটক জনগোষ্ঠী সংগঠন একেলগে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। হাজাৰ হাজাৰ মটক জনগোষ্ঠীৰ ৰাইজ আজি আন্দোলন কৰিব ওলাই আহিবলগীয়া হৈছে। মই এই চৰকাৰখনক পুনৰবাৰ ক'ব বিচাৰিছোঁ, আজি 2024 চনত আপোনাৰ বিধানসভাৰ ইলেকশ্যন আহি আছে, আপোনাক মটক জনগোষ্ঠীৰ ৰাইজৰ ভোট লাগে নালাগে? যদি ভোট লাগে, মটক জনগোষ্ঠীৰ ৰাইজক যদি প্ৰয়োজন আছে, আপোনাৰ অতি শীঘ্ৰে কিন্তু জনজাতিকৰণ কৰিব লাগিব। আমাৰ নহ'লে ধাৰাবাহিক আন্দোলন আমি কৰিবলৈ বাধ্য, আমি কৰিম, হাতত ল'ম। আজি আমি আপোনালোকে দেখিছে আমাৰ উপায়ুক্ত কাৰ্যালয় ঘেৰাও হৈছে প্ৰতিখন জিলাত। তাৰপিছত আমাৰ 13 ছেপ্টেম্বৰত আমাৰ আছে ৰেল অৱৰোধ, আৰু 27 ছেপ্টেম্বৰত আমাৰ এয়াৰপৰ্ট অৱৰোধ, আৰু 4 অক্টোবৰত 100 ঘণ্টীয়া আমাৰ অৰ্থনৈতিক অৱৰোধ আমি হাতত লৈছোঁ। আৰু আমাক বাধ্য নকৰিব আৰু বেলেগ আন্দোলন কৰিব, নহ'লে আমি অসম আকৌ পুনৰবাৰ জ্বলাই উঠাম। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।